পাৱাৰ স্ক্ৰিড ব্যৱহাৰ কৰাৰ এই ষ্টেপ বাই ষ্টেপ গাইডলৈ আপোনাক স্বাগতম। এটা পাৱাৰ স্ক্ৰিডে ইঞ্জিনৰ দ্বাৰা চলিত কম্পনশীল পাৱাৰ ব্লেড ব্যৱহাৰ কৰি কংক্ৰিটক লেভেল কৰে আৰু মসৃণ কৰে। মজিয়া, ড্ৰাইভৱে আৰু ফুটপাথৰ দৰে বৃহৎ প্ৰকল্পৰ বাবে ই সমতল পৃষ্ঠ লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। সঁজুলিৰ অংশসমূহ: কম্পন মটৰ, যাৰ ফলত স্ক্ৰিড কম্পন হয়। স্ক্ৰিড লেভেল আৰু কংক্ৰিট মসৃণ কৰে। শক্তিবৰ্ধক ৰডে শক্তি আৰু কঠিনতা যোগ কৰে। ডেপুটি হেণ্ডলে নিয়ন্ত্ৰণ আৰু কৌশল প্ৰদান কৰে। পাৱাৰ ট্ৰিগাৰে কম্পন মটৰ সক্ৰিয় কৰে। বেটাৰীয়ে সঁজুলিটোক শক্তি প্ৰদান কৰে। শক্তি স্ক্ৰিড বনাম বিল ফ্লোট: এটা শক্তি স্ক্ৰিড বৃহৎ কংক্ৰিটৰ অংশ দ্ৰুতভাৱে সমতল কৰিবলৈ কম্পন কৰে। এটা বিল ফ্লোট হাতৰ কাম আৰু ই মুহি ফিনিচিঙৰ বাবে কংক্ৰিট মসৃণ কৰে। পাৱাৰ স্ক্ৰিড বেছি দ্ৰুত, আনহাতে বিল ফ্লোট বৃহৎ কামৰ বাবে। সদায় নিৰাপত্তাৰক্ষী চশমা, সুৰক্ষা চশমা, সুৰক্ষাৰ গ্লভছ পিন্ধিব লাগে, যাতে হাত দুখন ঘাঁ আৰু ঘৰ্ষণৰ পৰা ৰক্ষা কৰিব পাৰি। ডাঙৰ শব্দৰ পৰা শ্ৰৱণ ক্ষমতা সুৰক্ষিত কৰাৰ বাবে ইয়াৰপ্লাগ আৰু কাণৰ সুৰক্ষা। ভৰি দুখন চোকা ধ্বংসাও শেষ আৰু গধুৰ বস্তুৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষা বুট পিন্ধিব লাগে। কাম কৰিলে মেচিনটোক বন্ধ কৰি দিব। মেচিন কেনেকৈ ব্যৱহাৰ কৰিব? কংক্ৰিট ঢালি মোটামুটিকৈ সমতল কৰি লওক। পৃষ্ঠভাগ প্ৰস্তুত কৰক আৰু পৰিব। ইঞ্জিনটো ষ্টাৰ্ট কৰক আৰু নিশ্চিত কৰক যে ইঞ্জিনটো ভাল অৱস্থাত আছে আৰু ইন্ধনযুক্ত। এটা মূৰত থিয় হৈ হেণ্ডেলবোৰ ভালদৰে ধৰি ৰাখক আৰু স্ক্ৰিডটোক গাইড কৰক। কম্পনৰ স্তৰৰ বাবে সৰলৰেখাত লৰচৰ কৰক আৰু কংক্ৰিট সমতল কৰক। প্ৰতিটো পাছত অলপ ওভাৰলেপ কৰক যাতে নিম্ন দাগ নপৰে। আপুনি ব্লেড, কোণ আৰু হেণ্ডেলৰ উচ্চতা সামঞ্জস্য কৰিব পাৰে। সমতল আৰু মসৃণতাৰ বাবে অতিৰিক্ত ফিনিচিং যেনে মফ্লটিং বা ট্ৰবেলিং কৰক। সম্পূৰ্ণ হ'লে সঁজুলিটোৰ শক্তি বন্ধ কৰক। প্ৰতিটো ব্যৱহাৰৰ পিছত পৰিষ্কাৰ কৰক। ব্লেড পৰীক্ষা কৰক আৰু ক্ষতিগ্ৰস্ত অংশ সলনি কৰক। চলন্ত অংশবোৰত তেল দিব লাগে। ইয়াক সঠিকভাৱে সংৰক্ষণ কৰক। ধন্যবাদ।